আহক আজি আমৰ আচাৰ বনাওঁ। আমৰ আচাৰ সাধাৰণতে বহুত ধৰণে বনাব পাৰে, কিন্তু তাৰে এটা সাধাৰণ আৰু একেবাৰে সহজভাৱে বনোৱা আমৰ আচাৰ ৰেচিপি আপোনালোকৰ আগত আগবঢ়াইছোঁ। আসসালামু আলাইকুম, লগতে সকলোকে নমস্কাৰ। ৰাখিবা চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আৰু মোৰো ভালেই। আৰু এতিয়া মই ৰেচিপিটো আৰম্ভ কৰিছোঁ, আপোনালোকে ভালদৰে চাই যাব দেই। প্ৰথমতে আমখিনি মই 2-3 বাৰ এইদৰে হাতেৰে খচি খচি ধুই ল'লোঁ। তাৰ পাছত ধুনীয়াকৈ মই আমখিনি কাটি লৈছোঁ। একেবাৰে ডাঙৰকৈও কটা নাই, সৰুকৈও কটা নাই। আমখিনি কাটি লোৱাৰ পাছতে সৰহ পৰিমাণৰ নিমখ দিছোঁ আৰু হালধি দি ধুনীয়াকৈ আমখিনি সানি ল'লোঁ। এতিয়া মই গোটেই ৰাতিটো এনেকৈ আমখিনি ঢাকন এখন দি ঢাকন মাৰি থৈ দিম আৰু পাছদিনাখন আপোনালোকক দেখাই আছোঁ যে আমখিনি কি হ'ল। আৰু এয়া পিছদিনাখন ৰাতিপুৱা মই আমখিনি চালোঁ, বহুতখিনি পানীয়ে ওলাই আছে আমৰ পৰা। মানে আমত যিমানখিনি পানী আছিলে সকলোখিনি ওলাই গ'ল। এতিয়া মই ভালদৰে পানীখিনি টুকি দুখন চালনীত শুকাবলৈ দিলোঁ আমখিনি। আৰু আমখিনি সম্পূৰ্ণ 2 দিন লাগিলে শুকাওঁতে। শুকাই অহা পাছতেই মই আজি বনাব লৈছোঁ আচাৰ। এখন কেৰাহীত তেল গৰম কৰিছোঁ, তেল ইঞ্জিন তেল লৈছোঁ। আচাৰ বনালে সদায় ভাল তেলেই ব্যৱহাৰ কৰিব লাগে, যি টি তেল দিব নালাগে। আৰু এইখিনি হৈছে পাঁচফোৰণ। এই আচাৰখিনিত মই বেলেগ মছলা নিদিওঁ, অকল পাঁচফোৰণৰ মছলাই দিছোঁ। মছলাখিনি কেঁচাকৈ মিক্সিত মই আধা বটা কৰি লৈছোঁ, একেবাৰে গুড়ি নাই কৰা। লগত দিছোঁ ৰং জলকীয়া গুড়ি, হালধি, নিমখ নাই দিয়া, নিমখ সৰহকৈয়ে দিয়া আছে আৰু বেলেগকৈ দিবলৈ প্ৰয়োজন নাই। আৰু লগতে দিছোঁ 100 গ্ৰাম সৰিয়হ। সৰিয়হখিনি দি লোৱাৰ পাছতে এতিয়া এখন কেৰাহীত যে তেল গৰম কৰিছিলোঁ তাতে কেইফুটামান নহৰু দিলোঁ। নহৰুখিনি ৰঙচুৱা হৈ আহিলত উতলি থকা তেলখিনি মই গোটেই মা মছলাখিনি দি লোৱাৰ ওপৰতে আমখিনিতে ঢালি দিলোঁ। আৰু এতিয়া মই এখন চামুচেৰে ধুনীয়াকৈ তল ওপৰ কৰি আমখিনি লৰাই ল'লোঁ। তাৰ পাছতে সম্পূৰ্ণ 4-5 ঘণ্টামান বলটো এনেকৈ ৰাখি থ'লোঁ কাপোৰ এখন দি ঢাকি। সম্পূৰ্ণ ঠাণ্ডা হৈ লোৱাৰ পাছতেই এটা চাফা একেবাৰে শুকান চিচাৰ বটলত মই আমখিনি ভৰাই গৈছোঁ। মনত ৰাখিব, যিটো বটল আপোনালোকে ব্যৱহাৰ কৰিব তাত যেন অকণমানো পানী লাগি নাথাকে। আৰু এই আচাৰখিনি এই ধৰণে বনালে আপোনালোকে বহুত দিন খাব পাৰিব, 2-3 বছৰ একেবাৰে বেয়া নোহোৱাকৈ থাকিব। আৰু আমখিনি বনাই লোৱাৰ পাছতেই সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছত মই বটলত ভৰালোঁ। আৰু এতিয়া কি কৰিম, বটলটো মই 2-3 দিনমান একেৰাহে চোকা ৰ'দত থাকিবলৈ দিম। আৰু আপোনালোকে দেখিছে আচাৰখিনি একেবাৰে তলত অলপ পৰিমাণৰ তেল দেখা গৈছে, সেইটো কথা নহয়। আচাৰখিনি ৰ'দত যেতিয়া 3-4 দিনমান একেৰাহে ৰ'দত থাকিব, যেতিয়া আমখিনি জহি আৰু অলপ শুকাই আহিব, তেতিয়া তেলখিনি লাহে লাহে ওপৰলৈ উঠি উঠি আহি থাকিব। ভিডিঅ'টো আজি কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। বাই বাই।